মই ভবা নাছিলোঁ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গেও এনে কাম কৰিব বুলি। আৰু যেতিয়া মই গম পালোঁ গৰিমা গাৰ্গেও এনে কাম কৰিলে তেতিয়াই মই আচৰিত হ'লোঁ। আপোনালোকেও আচৰিত হ'ব। এনে কাম কৰিব বুলি মই কিন্তু ভবা নাছিলোঁ। সেয়া সপোনতো ভাৱ নাহে। হয়তো আপোনালোকেও এনে কাম কৰিব বুলি গৰিমা গাৰ্গে আপোনালোকৰো সপোনতো ভাৱ নাহে। মই ক'ম এতিয়া আপোনালোকক যেন গৰিমা গাৰ্গেও যেন এনে কাম কৰিবলৈ সাহস কৰিলে এই ক্ষণত, এই মুহূৰ্তত। মই কৈ দিম আপোনালোকক। আচলতে মই আচৰিত হ'লোঁ আৰু কথাটো গম পাই মই ৰখি থাকিব নোৱাৰিলোঁ। আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। মোৰ নিজৰ অপিনিয়নটো আপোনালোকৰ আগত দিছোঁ। যিহেতুকে মই ভাৰতীয় নাগৰিক, বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে। সকলো মানুহে কথা ক'ব পাৰে। যিহেতুকে কাকোৱে টাৰ্গেট নকৰাকৈ, কাকো মনত দুখ নিদিয়াকৈ আমি কথা কোৱাৰ অধিকাৰ আছে। মোৰ দৃষ্টিভংগীৰে যদি কাৰোবাক কিবা এটা বেয়া দেখিছোঁ, সেই বেয়া দেখা কথাখিনি মই ক'ব পাৰোঁ। নিজৰ এইটো অপিনিয়ন, বাক স্বাধীনতা আছে, কথা কোৱা এইটো অধিকাৰ দিছে। কথা ক'ব পাৰিব, আপুনিও ক'ব পাৰিব। মোক যদি আপুনি কিবা বেয়া দেখিছে, মই যদি সমাজৰ কাৰণে যদি বেয়া কিবা বাৰ্তা প্ৰেৰণ কৰিছোঁ বা বেয়া কিবা কাম এটা কৰিছোঁ, আপুনি মোক ক'ব পাৰে। আৰু সেই কোৱা ধৰণটো, সেই উপস্থাপন বা কোৱা শৈলীবিলাক খালী পজিটিভ হ'ব লাগিব। তো সেইকাৰণে মই গৰিমা গাৰ্গৰ কথা ক'ব বিচাৰিছোঁ যেন গৰিমা গাৰ্গেও এনে কাম কৰিছে এই ক্ষণত, এই মুহূৰ্তত। যিহেতুকে জুবিন গাৰ্গে বৰ্তমান সময়লৈকে ন্যায় পোৱা নাই। এই কথাটোতো নক'লেও হ'ব আপোনালোকক। জুবিন গাৰ্গে বৰ্তমান সময়লৈকে ন্যায় পোৱা নাই। আমি ন্যায় দিয়াবৰ কাৰণে বা ন্যায় পাবৰ কাৰণে আমি ডিজিটেলি প্ৰতিবাদ কৰিছোঁ। আমি সকলোৱে কৈছোঁ, নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছোঁ, #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছোঁ। আমি এইখিনি কাম কৰি আছোঁ। কিন্তু বৰ্তমান সময়লৈকেও জুবিন গাৰ্গে ন্যায় পোৱা নাই। ন্যায় পাব নে নাপাব এই কথা কিন্তু কৈ দিব নোৱাৰোঁ। সেই অভি আৰু নীলৰ দৰে, জোনমণি ৰাভাৰ দৰে জুবিন গাৰ্গেও এই কেছটো তেনেকুৱা হৈ পৰিব নেকি? এইটো সময়ত আমি গম পোৱা যাব, সময়ত গম পাম। কিন্তু এই ক্ষণত গৰিমা গাৰ্গেও এনে কাম কৰিলে সেই কথাটোহে বেছি লক্ষণীয় হৈ পৰিছে। সকলোৱে এই কথাটো কৈছে, সকলোৱে মুখে মুখে এই কথাটো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই কথাটো সকলোৱে কৈছে, অকল মই কোৱা কথা নহয়, সকলোৱে কৈছে। কমেণ্টত লিখিছে গৰিমা বৌ বিষয়ে, সকলোৱে লিখিছে। কিন্তু মই আপোনালোকক কৈ দিম, তাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। ভিডিঅ'টো আপুনি যিহেতুকে চাই আছে, আন 10জনে চাব পৰাকৈ আন 10জনলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে মোৰ এই ভিডিঅ'টো, মই কোৱা কথাখিনি আন 10জনেও চাবলৈ পায়, দেখিবলৈ পায়। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। শ্বেয়াৰ কিন্তু নকৰাকৈ নাথাকিব, শ্বেয়াৰ কৰি দিয়ক। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাগে। কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক শ্বেয়াৰ নকৰে। কেনেকুৱা ভিডিঅ'বিলাক শ্বেয়াৰ কৰে? যিহেতুকে অশ্লীলতা, কোনোবাই কাৰোবাক কিবা বেয়াকৈ কৈছে, কিবা যিটো ভিডিঅ'ৰ পৰা একো জানিব লগা নাথাকে, একো বুজিব লগা নাথাকে, তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰে। আৰুতো এনেকুৱা ভিডিঅ'বিলাকতো নাচায়েই, মই এইটো কথা জানো। এনেকুৱা ভিডিঅ'বিলাক নাচায়। কেনেকুৱা ভিডিঅ'বিলাক চায়? কোনোবা মহিলাই দেহা দেখাই থকা, বুকু দেখা থকা, পেট দেখাই থকা, তেনেকুৱা ভিডিঅ'বিলাক চায়। তো এনেকুৱা ভিডিঅ'বিলাক নাচায়। মই সেইটো বাৰু কোৱা নাই, বা আপোনালোকৰ এইটো নিজৰ পাৰ্চনেল মেটাৰ, এইটো ব্যক্তিগত কথা যেন ভিডিঅ' আপোনালোকে চায় বা নাচায়। কিন্তু হ'লেও যোনসকলে ইমান পৰলৈকে চাই আছে, যোনসকলে ভিডিঅ'টো এইখিনিলৈকে চাই আছে, সেই সকলোকে মই ক'ব বিচাৰিছোঁ যেন ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু লগতে জুবিন দাই ন্যায় পোৱা নাই। জুবিন দাই ন্যায় নাই পোৱাৰ কাৰণে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। কমেণ্ট বক্স খোলা আছে। কমেণ্ট বক্সত আপোনালোকে লিখক। আপোনালোকে আপোনালোকৰ আঙুলিৰ পৰশেৰে লিখিবলৈ আৰম্ভ কৰি দিয়ক। অনুৰোধ কৰিছোঁ, আপোনালোকে আপোনালোকৰ আঙুলিৰ পৰশেৰে লিখিবলৈ আৰম্ভ কৰি দিয়ক যেন #জাষ্টিছ ফৰ জুবিন গাৰ্গ। বৰ্তমান সময়ত জুবিন গাৰ্গৰ ন্যায়, যোনটো ন্যায়, এই প্ৰসংগটো ন্যায় পাবৰ কাৰণে যেনেকৈ আমি আগতে উঠি পৰি লাগিছিলোঁ, ডিজিটেলি হওক বা সামাজিকভাৱে বা ৰাজপথত বা য'তেই নহওক কিয়, আমি যেনেদৰে আমি ওলাই আহিছিলোঁ সকলোৱে মুখে মুখে যেন জুবিন দাক ন্যায় দিয়ক, ন্যায় দিয়ক। কিন্তু বৰ্তমান সময়ত তেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ থকা নাই। যেন নিজৰ কামত সকলোৱে ব্যস্ত হৈ গ'ল, নিজৰ ধান্দা। দেখি আছোঁ ছ'চিয়েল মিডিয়াততো এগৰাকী কথাটো নাম ক'বই নালাগে, মই নাম নকওঁ বাৰু, হয়তো আপোনালোকে গমেই পাইছে। মানে নিজৰ ফাইদাৰ কাৰণে, নিজৰ কাৰণে গোটেই লাগি আছে।
গাত পাতি নল'ব খালি দেই, মই এইটো জাষ্ট কথাটোৱে কৈছোঁ, গাত পাতি নল'ব বা কাৰোবাক মই মনত দুখ দিয়া বা কিবা কৰাটো মোৰ অধিকাৰো নাই, কিন্তু হ'লেও ক'বলৈ মন গৈছে, কথাখিনি ক'বলৈ মন গৈছে, সেইকাৰণে আপোনালোকৰ আগত মুকলিমুৱাকৈ কৈ দিছোঁ, যিহেতুকে মোৰ এইটো প্লেটফৰ্ম, মই এইটো প্লেটফৰ্মত আপোনালোকৰ আগত মোৰ মনৰ কথা কওঁ, সেইটো কাৰণে গোটেই কথাখিনি কৈ পেলাইছোঁ, কিন্তু বেয়া লাগে। খালি আপোনালোকে ভিডিঅ'টো এৰি নিদিব। গৰিমা বৌৱে এনে এটা কাম কৰিলে, গৰিমা বৌও যেন এনে কাম কৰিব পাৰে, কিন্তু সেই কথাটোৱে মই ভাবি পোৱা নাছিলোঁ। মই কৈ আছোঁ আপোনালোকক, মই সেই কথাটো ক'বৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, তো মই এতিয়া ক'ব বিচাৰিছোঁ। আচলতে আমি 2025 চনটো আমি বিদায় দিলোঁ। আমি এটা নতুন বছৰক আমি আদৰি ল'লোঁ, 2026 চন সোমালে। 2025 চনত কি হৈ গ'ল, এটা বৰ বেয়া বছৰ আছিল 2025 চনটো। আমি বহুতো আমি আমাৰ অসমৰ যোনসকল মানে অসমৰ কাৰণে যি অৱদান দি থৈ গৈছে, অসমৰ কাৰণে ভাল ভাল কাম কৰি গৈছে, সেইসকল আমি বহুতক হেৰুৱাই দিলোঁ। মই নামখিনি নকওঁ বাৰু, হয়তো আপোনালোকে গমেই পায়। তো সেইটো কাৰণে ক'ব বিচাৰিছোঁ যেন 2025 চনটো এটা বহুত বেয়া বছৰ আছিল, সেই বেয়া বছৰটো পাৰ হৈ গ'ল। এতিয়া নতুন বছৰ সোমালেহি 2026 চন। তো এই ক্ষণত গৰিমা বৌৱে বা গৰিমা বৌ পৰিয়ালে এনেকুৱা এটা মহান কাম কৰিলে, এইটো এটা মই বিগ চেলুট দিছোঁ। গৰিমা বৌক বিশেষকৈ ধন্যবাদ জনাইছোঁ। গৰিমা বৌ এনে এগৰাকী নাৰী হয়, যি এনে শক্তি আছে, নিজৰ মানুহজন নোহোৱা হৈ যোৱা দুখকো, যি নিজৰ মানুহজন নোহোৱা হৈ যোৱা দুখকো কণ্ট্ৰল কৰি ৰাখিব পাৰে, নিজৰ মনটোক বুজাই ৰাখিব পাৰে। যিমান দুখ হ'লেও কাৰোবাৰ বিপদ হৈছে, বিপদ হোৱা মানুহজনক বুজনি দিব পাৰে। মানে গুণ গৰিমা গাই শেষ কৰিব নোৱাৰি। সেইটো কাৰণে মই গৰিমা বৌক এটা চেলুট দিছোঁ আৰু ধন্যবাদ জনাইছোঁ, আৰু পৰিয়ালবৰ্গকো মই বহুত ধন্যবাদ জনাইছোঁ, যিহেতুকে এনে এটা মহান কাম কৰিলে। আপোনালোকে সকলোৱে গমেই পায়, জুবিন গাৰ্গে এখন সপোনৰ ঘৰ সাজিছিল। ক'ত সাজিছিল? খাৰঘুলিত। আৰু সেই সপোনৰ ঘৰখন সম্পূৰ্ণ হৈ নুঠিল। জুবিন গাৰ্গৰ সেই সপোনৰ ঘৰখন সম্পূৰ্ণ হৈ নুঠিল। সম্পূৰ্ণ হ'বৰ কাৰণে বহুত বাকী থাকি গৈছিল। কিন্তু এই ক্ষণত নতুন বছৰতে জুবিন গাৰ্গৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা এটা মুকলিমুৰীয়াকৈ ছ'চিয়েল মিডিয়াত মানে মিডিয়াৰ বন্ধুৰ আগত সংবাদমেল পাতি একদম অপিনিয়ন দিছে যেন যোনটো জুবিন গাৰ্গে ঘৰ সাজিছিল খাৰঘুলিত, সেই খাৰঘুলিটো যিহেতুকে সপোনৰ ঘৰ আছিল, সেই খাৰঘুলি ঘৰটো ৰাইজৰ হকে ভাল কামৰ বাবে সেই ঘৰটো দি দিছে। কিমান এটা মহান কাম কৰিছে নহয়নে বাৰু? ভাল লাগিল আচলতে এই খবৰটো শুনি, বহুত ভাল লাগিল। আচলতে গৰিমা বৌ আৰু গৰিমা বৌ পৰিয়ালবৰ্গক মই বহুত ধন্যবাদ জনাইছোঁ। ইমান এটা মহান কাম কৰিলে, আৰু এই কামটো যেন কৰিব মই কিন্তু সপোনতো ভবা নাছিলোঁ, হয়তো আপোনালোকেও ভবা নাছিল। কিন্তু এই খবৰটো শুনা পাই মই বহুত আনন্দিত, মই উৎফুল্লিত, বহুত ভাল পাইছোঁ। গৰিমা বৌক দুনাই আকৌ ধন্যবাদ জনাইছোঁ। বৌ, আপুনি এগৰাকী বহুত সাহসী নাৰী, আৰু ভগৱানক মই প্ৰাৰ্থনা জনাইছোঁ যাতে গৰিমা বৌক আৰু সাহস দিয়ক, যাতে ভাঙি পৰিব নালাগে, সাহসী হওক। সেইটো কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু একেবাৰে শেষত আকৌ ধন্যবাদ জনাইছোঁ যেন গৰিমা বৌ আৰু গৰিমা বৌ পৰিয়ালবৰ্গই যিটো সিদ্ধান্ত ল'লে, এটা বহুত ভাল সিদ্ধান্ত ল'লে। আৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো ইমান পৰে চালে, মই কোৱা কথাখিনি যদি ক'ৰবাত কিবা যদি ভুল ভ্ৰান্তি হৈ গৈছে, এইটো ক্ষমা প্ৰাৰ্থী, মই ক্ষমা বিচাৰিছোঁ। আৰু লগতে গৰিমা বৌ সৈতে যোনটো কাম কৰিলে, সেই কামটো আপোনালোকে শুনা পায় কেনেকুৱা পালে কমেণ্ট কৰিব নাপাহৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।